ফুলত পানী দি আছো আহি পালো আমি অগৌৰা তো সেই গাইজ কি খবৰ সকলো ভালে আছে নে আমাৰ দিক দেখিছে না নাই আজি হাও তলত আছে 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 কি হাফ পেণ্ট আছে তলত তো সেয়া কি খবৰ আপোনালোকৰ সকলো ভালে আছে নে আৰু যোৱাটো ভিডিঅ'ত আমাক বহুতে সুধি আছে গাড়ীখন কিয় বেচিলোঁ আছে আৰু কিছুমান ৰিজন আৰু সেইকাৰণে বেচিছোঁ আৰু সেয়া বেচিবলগীয়া হৈও আছিল আৰু পুৰণাও হৈছে তো সেইকাৰণে আৰু আমি পুৰণাবোৰক বাদ দিব লাগে আৰু কেতিয়াবা তো এতিয়া আমি যাম এখন ধুনীয়া ৰিজৰ্ট খোলাই নাই মানে আজি অপেনিং তো আমাৰ আমি যাম আৰু কোন যাওঁ কি যাওঁ গোটেইখিনি কৈ আছোঁ বলক এয়া পঢ়ি দিলোঁ গাড়ী ছাৰৰ লগত লৈছে জাৰ্মানীৰ বেগ আমাৰ দি একদম ব্লু এণ্ড হোৱাইট হৈ আহিছে ময়ো কি হোৱাইট এণ্ড ব্লু মই ব্লেক এণ্ড ক্ৰীম ব্লু আছে বাৰু এয়া বলক দিয়ক থৈ কিনে আলনাত থৈ দিছিল মুখ মুচিবৰ কাৰণে ৰুমাল লৈ ল'লোঁ এয়া আমি আহি গ'লো লগত কটন ৰুমাল লৈ মানে মই মানে হেৰি ঘৰৰ পৰা ৰুমাল আনিব পাহৰিলোঁ এতিয়া প্ৰণৱ ভট্ট তামৈৰ পৰা মানে অঁ চৰি মানে আমৈ মানে মোৰ মুখত মানে শ্লিপ অফ টাং ঠাট্টা নকৰিবা তুমি আজি পুৰা লেডিছৰ কালাৰ পিন্ধানে লেভেণ্ডাৰ চাচনি পুৰা লেভেণ্ডাৰটো আমাৰ স্পেচিয়েলি মানে লেডিছে বেছি পিন্ধে হয়নে আমাৰ দিক চাওক না আজি কি হেণ্ডচাম লাগিছে ফাউণ্ডেশ্যন লগাইছা নেকি হয় বগা হৈ আছে যে হা নাই লগাইছে যেন পাইছো পাউডাৰ আছে কি জানি পন্স তো গৈ আছো এইখিনি ঠাই ধুনীয়া লাগে এইটো বৃন্দাবন থিয়েটাৰ চাওক কি ধুনীয়া ঠাই দুই পিনে গছ ক'ৰবাত ব্লগাৰ আজি শুই আছে আজি কিবা অসুখ চসুখ হৈ আছে নেকি কিবা কাজিয়া লাগিছে নেকি কাৰ লগত গম নাপাওঁ আৰু তো আজি দায়িত্বটো আজি আমাৰে মানে আমাক দায়িত্বটো দিছে আজি ব্লগ চলোৱা তাই বোলে নোৱাৰে আজি মানে আমি স্পেয়াৰ টায়াৰ এনেকুৱা টাইপৰ মানে কি অলপ আগতে বমি হ'ল সেইটো কাৰণে এনেকুৱা আছে সদায় মানে বমিৰে কিমান মিছা কথা নহয় মানে তাই বোলে কিবা কথা ক'লে লেঠা লাগছে অলপমান কিবা এটা মানে তো বাৰু কথা নাই আমি চলাই যাম আপোনালোকে চাই থাকক কলৈ গৈ আছো দেখুৱাই আছো চাওক হয় পুৰা আন্ধাৰ হৈ গৈছে দেখিছেনে আৰু আমি চিনিও নাপাওঁ নতুনকৈ আজি অপেনিং হ'ব ৰিজৰ্টখন হেৰিটো কি বুলি আছে এড্ৰেছটো প্ৰণৱ বৰহলা বুলি আছে ইয়াতে মানে আমি মৰিগাঁও হৈ আহিব পাৰিলোঁ হয় কিন্তু আমাক যেতিয়া বুজাইছিলে ইফালেদি যাব কৈছিলে এতিয়া আকৌ মৰিগাঁও ক্ৰছ কৰি 10 কিলোমিটাৰমান যাব লাগিব তাৰপিছতে পাম 7:15 মান হ'লে যায়ে পোৱা নাই এতিয়া চবে নেট খুলিছে আৰু নেটত একোৱে দেখুওৱা নাই এই ওচৰৰ মানুহে ৰিজৰ্ট খুলিছে আমি একোৱে কৰিব পৰা নাই আপোনালোকে আহিব পাৰে আজি এমএলএ আহিব বোলে গাড়ীখন থকা ঘৰত পুলিচ হৈছে আহিছে যে এমএলএ আহিছে যোন আহিছে কি ডাঙৰ কথা আমাক মাতছে না আমি আমিও আহিছো আমাকো ইনভাইট কৰিছে ভাই চিঠি দি কিনে ঘৰত মাতিব কৈছে হয় না আমিও আহিছো এতিয়া খাম কি খোৱা এইটো দেখাই আছো ৰ'ব সেইটোৱে ডাঙৰ কথা চাহ খাব হোৱা নাই জানো চাহ খাব হ'লে ইয়াতে বাইকখন থৈ দি হ'ব দেখাই আছো আপোনালোকক বাইক নহয় গাড়ী বাইক এটা নাই আমি গাড়ী খোৱাৰ নাম কোৱাৰ লাগে চব এতিয়া আমি কৰিলোঁ এণ্ট্ৰি আৰু আপোনালোকক মই আৰু এটা কথা ক'ব পাহৰিছিলোঁ মানে আজি আছে নাগাৰাৰ নাম মানে কৰিশ্মা নাথৰ নাগাৰাৰ নাম ইয়াতে হ'ব তো চাওঁ বলকচোন কেনেকুৱানো লাগে আহি পালোঁ কৰি আছা ফুলত পানী দি আছোঁ আহি পালোঁ আমি অগৌৰা খুব ধুনীয়া এখন ৰিজৰ্ট আৰু কি ডাঙৰকৈ পাতিছে মানে ইন'গ্ৰেশ্যনটো ইমান মানুহ আহিছে দেখিয়ে ভাল লাগিছে আৰু আহি জাষ্ট বহিছোঁ ইয়াতে আৰু আণ্টিক লগ পালোঁ বাৰু মানে অনাৰগৰাকী আপোনালোকৰ লগত মই চিনাকি কৰাই নিমকি চাহ আৰু ৰসগোল্লা দিছে খাই লওঁ তো আমি চাহ তাহ খাই ওলালোঁ ইফালে কৰিশ্মা নাথৰ নাগাৰা নাম হৈছে চাবানে ব'লা এইফালে আণ্টিও আছে আমাৰ লগত ব'লক একেলগে চাওঁ আহক একদম মানুহ চাৰিওপিনে মানুহ এইফালে খতম হৈ আছে নামটো চামেই এয়া হ'ল আণ্টিৰে হয় ৰিজৰ্টখন আৰু ইমান কষ্ট কৰি মাতিছে আমাক ঘৰলৈ মাতিব কৈছে তো সেইকাৰণে আহিছোঁ আপোনাৰ অনুৰোধ ৰক্ষা কৰি কিনে আৰু খুব ধুনীয়া লাগিছে অগৌৰা ব্যতিক্ৰমী ধৰণে এখন ৰিজৰ্ট য'ত মন্দিৰ থাকিব লাইব্ৰেৰী থাকিব লাইব্ৰেৰীও আছে লাইব্ৰেৰী এনেকুৱা ধৰণৰ অকণমান ব্যতিক্ৰমী চিন্তা হয় আমাৰ
আৰু বাচ্ছালৈও আহিব পাৰে একদম ধুনীয়া ধুনীয়া বাচ্ছাৰ কাৰণে বহুত কিবা কিবি আছে আৰু দেখিয়ে ভাল লাগিছে মানে বেতৰ বনাইছে চাগে ন ঘৰটো বেতৰ মানে আমাৰ অসমীয়া চিন এটা আছে হয় পুৰা অসমীয়া থিম এটা আছে অসমীয়া একদম থলুৱা সামগ্ৰী বাঁহেৰে বনোৱা হৈছে তাতে আকৌ নাগাৰাৰ নামো আছে আজি মানে আকৌ মন্দিৰ আছে নাগাৰা নাম আছে হয় তো সঁচাই এখন খুব ধুনীয়া ৰিজৰ্ট গোটেইবোৰ বাঁহ খেৰেৰে বনাইছে কটেজবোৰ চাওকচোন কটেজবোৰ খেৰ আৰু বাঁহেৰে বনাইছে সঁচাকৈ এটা অসমীয়া সোৱাদ থকা এখন ধুনীয়া ৰিজৰ্ট আপোনালোক আহিব পবিতৰা ক্ৰছ কৰি আহি মৰিগাঁও টাউনৰ পৰা অকণমান আহিয়ে পাই যায় এইফালে মোৰ ছাবস্ক্ৰাইবাৰ ভাইটি কেইজনমানক লগ পালোঁ তেখেতসকলে মাত দিলে খুব ভাল লাগিলে ডিনাৰ নকৰোঁ বুলি ভাবিছিলোঁ কিন্তু আণ্টিহঁতে ইমান জোৰ কৰিলে ডিনাৰ কৰিবলৈ তো ডিনাৰটো কৰি যাওঁ আমি ভাত খাই কিনে ওলালোঁ মানে ৰাতি ডিনাৰটো কৰি কিনে অলপ খাইছোঁ ইমান হেঁচা ঠেলা হৈছে যিহেতু কৰিশ্মা নাথ আহিছে আৰু মই এড্ৰেছটো ভালকৈ এবাৰ বুজাই দিছোঁ যদিহে আমি চন্দ্ৰপুৰ হৈ আহোঁ পবিতৰা ক্ৰছ কৰি মৰিগাঁও টাউনৰ পৰা 10 কিলোমিটাৰমান আহিব লাগিব একদম ৰাস্তাৰ কাষতে অগৌৰা আৰু যদি হাইৱে হৈ আহোঁ মৰিগাঁও নাপাওঁতে সেয়াই এড্ৰেছ আপোনালোক আহিব আমি গৈ আছোঁ টোলগেট পালোঁ টোলগেট তাৰপিছত একাপ চাহ খালোঁ ইয়াতে আজি ভাল দে একদম লং জাৰ্ণি হৈ গ'ল ন আমাৰ হে গাইজ কালি ৰাতি একদম 12:30মান বাজি গ'ল আহি পাওঁতে বিৰাট দুখে ভাগৰি আহি ইমান গৰম কিন্তু ভালো লাগিছে বহুত দূৰ এটা জাৰ্ণি হৈ গ'ল আৰু নগাঁৱে দিয়কচোন প্ৰায় ৰহা হৈ আহিছোঁ আহোঁতে খুব ভাল লাগিলে আৰু ৰাতিৰ জাৰ্ণি এনেও ভাল লাগে আৰু কথাটো হ'ল যে যোৱাটো ভিডিঅ'ত মই কৈছিলোঁ মানে আমাৰ গাড়ী লোৱা ভিডিঅ'টো মানে কি কৈছিলোঁ গাড়ী লোৱা নাই মানে ল'ম আৰু টেষ্ট ড্ৰাইভ দিবলৈ গৈছিলোঁ আৰু কি গাড়ী ল'লে ভাল হয় আপোনালোকক ছাজেষ্ট কৰিব কৈছিলোঁ আৰু বহুতে ছাজেষ্ট কৰিছে একদম কমেণ্ট লৈ মই মানে কমেণ্টবোৰ চাই আছিলোঁ আপোনালোকৰ তো ভাবিলোঁ কেইটামান কমেণ্ট কৈ দিওঁ সঞ্জীৱ পাঠকে কৈছে XUV 700 তাৰপিছত সীমা বনিয়াই কৈছে XUV 700 ৱাজিদুল ৰহমানে কৈছে স্কৰপিঅ' গায়ত্ৰী মজুমদাৰ ফৰ্চুনাৰ বাছিৰুদ্দিন ফৰ্চুনাৰ মৌদীপ MG হেক্টৰ ভাস্কৰ MG হেক্টৰ ভাল লাগে বাৰু হেক্টৰখনো ভাল লাগে তাৰপিছত দ্য ফুডি গাৰ্ল হুণ্ডাই আলকাজাৰ মই নতুনকৈ শুনিছোঁ গাড়ীখনৰ নাম মই বাৰু ইমান গাড়ী চাড়ী ইমান নাজানো বাৰু ৰশ্মি খাতুন থাৰ মোৰ কভাৰটো ফাটিছে দেই ইগন'ৰ কৰিব তাৰপিছত আৰু মৃদুল ডেকা টাটা চাফাৰী ৰকিবুল ইছলাম স্কৰপিঅ' তাৰপিছত NS বাইকাৰ 700 মানে XUV 700 তাৰপিছত ৰিয়া দত্ত ফৰ্চুনাৰ নহ'লে XUV 700 থেংক ইউ চবেই ইমান মেছেজ কৰিছে শিখাজ গেলভি স্কৰপিঅ' এন তাৰপিছত মনিকা ডেকা টাটা হেৰিয়াৰ XZA ভাল লাগে বাৰু বাট আপোনালোকে ইমান ধুনীয়া ধুনীয়া কমেণ্ট কৰিছে থেংক ইউ ছ' মাছ আৰু ইয়াৰে ভিতৰতে কিবা এখন লোৱা যাব আৰু আজি আমি সন্ধিয়া যাম টাটা চাফাৰী টেষ্ট ড্ৰাইভ দিবলৈ আপোনালোককো লৈ যাম একদম টপ মডেলটো নিউ মডেলটো আৰু সেয়া চাওক যদি ভাল লাগে হৈ যাব পাৰে টাটা চাফাৰীও নে কি কয় মানে মোৰ গাড়ীখন টাটা চাফাৰীও হৈ যাব পাৰে তো সন্ধিয়া ভাইটিও এতিয়া অফিচ গৈছে দিও কামত আছে সন্ধিয়া গোটেইবোৰ ঘৰত আহিলে আমি একেলগে যাম টেষ্ট ড্ৰাইভ দিবলৈ তো ব'লক এতিয়া লগ পাইছোঁ সন্ধিয়া এয়া আহি গ'লে আমি ক'ত আহিছোঁ সৰু টাটা ৰতন টাটাৰে আৰু চব গাড়ী চাড়ী নে কি আজি আমি চাফাৰীতে টেষ্ট ড্ৰাইভ দিম চাফাৰী টপ মডেলখন মানে চাই আছোঁ ন গাড়ী এক্সাইটেড হৈছোঁ নেকি কি কিনো আপোনালোকেতো কমেণ্ট কৰিছে এয়া খাবলৈ দিছে কফি গ্ৰীণ টি ব্লেক টি কি খাওঁ সুধিছিল কফি খাম বুলি ক'লোঁ লগত দিছে ডাৰ্ক ফেণ্টাচি বিস্কিট এতিয়া আমি টেষ্ট ড্ৰাইভ দিব গৈছোঁ চাফাৰী এয়া বহি গ'লোঁ টাটা চাফাৰীত আমাৰ DS চলাব মই আগত বহিছোঁ আৰু পিছফালে বহিছে ভাইটি প্ৰণৱ আৰু ইয়াৰে ডিলাৰৰ দাদাজন গুটিটো ভালে লাগিছে আৰু সোমোৱাৰ লগে লগে ধুনীয়া স্মেল আহি পাইছোঁ আমি যোৰাবাটৰ ফালে আৰু এই চাক আন্ধাৰে হৈ গৈছে এইবাৰ ভাইটিয়ে চলাইছে তো টেষ্ট ড্ৰাইভ দি আহিলোঁ গাড়ী ৰখালোঁ এতিয়া গৈ আছোঁ অকণমান কথা পাতিব চাবা গাড়ী আহি আছে চাবা ভালকৈ মহতে দিব চাবা গাড়ীয়ে মেইন ৰাস্তাত যাব কেনে লাগিছে চাফাৰী
তই এতিয়া কোৱা কেনেকুৱা লাগিছে চাফাৰী চাফাৰীখনটো চবচে ভাল লাগিছে কেনেকুৱা সৰু কি কৰিম নোৱাৰি বোলে মোৰতো ভাল লাগছে এখন মোকো সোধা আমি কি কথা জানো কেন মই যাওঁ দে বাপ তেতিয়া মোক যা বনাম ঘৰক লৈ আহে যা ঘৰক লৈ যা আৰু মই নাযাওঁ যা